আজি মই বনাইছিলোঁ মাছৰ কালিয়া। খাবলৈ ভালেই হৈছিল, সেইকাৰণে ভাবিলোঁ ৰেচিপিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ। যদি চাই ভাল পায় এটা লাইক কৰিব, কমেণ্টো কৰিব পাৰে। তেতিয়াহ'লে আহক ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। এয়া মই লৈছোঁ ৰৌ মাছ 5 পিচ। এতিয়া এইখিনি মই অলপমান নিমখ হালধি দি সানি ল'ম। এয়া নিমখ হালধি সানি ল'লোঁ। এতিয়া মই মিঠাতেলত এইখিনি ফ্ৰাই কৰি ল'ম। ৰেচিপিটো বনাবলৈ মই কি লৈছোঁ ফাৰ্ষ্টত দেখাই লওঁ। এয়া কাটি লৈছোঁ আলু অলপমান, আৰু এয়া পিঁয়াজ, এয়া বিলাহী, এইখিনি কাটি লৈছোঁ সৰু সৰুকৈ, আৰু আদা নহৰু আৰু জলকীয়া। এতিয়া মই এই পিঁয়াজখিনিৰ পৰা অলপমান পিঁয়াজ আৰু বিলাহী, আদা নহৰু আৰু জলকীয়া দুটা এটা পেষ্ট বনাই ল'ম। এয়া পেষ্ট বনাই ল'লোঁ। এতিয়া মই গেছটো অন কৰি কেৰাহীখন গৰম হ'বলৈ দি তাতে তেল দিলোঁ। মই লৈছোঁ মিঠাতেল। এতিয়া ইয়াতে মই মাছখিনি ফ্ৰাই কৰি ল'ম। মাছখিনি প্ৰায় ফ্ৰাই কৰা হৈ গৈছে। এতিয়া মই মাছখিনি এখন প্লেটত কাঢ়ি ল'ম। মাছখিনি কাঢ়ি লৈ এতিয়া মই সেই একেখিনি তেলতে দিছোঁ গোটা জিৰা, আৰু নেক্সট মই ইয়াতে দিম লং, ইলাচি, ডালচেনি। এইখিনি দি অলপমান লৰাই ল'ম। পাছফালে বেকগ্ৰাউণ্ডত মায়ে মাইলক নিচুকাই আছে ভাত খাবৰ কাৰণে। ৰাতিপুৱা একোৱেই খোৱা নাই, দুপৰীয়া সেইকাৰণে এতিয়া খাবলৈ। মই আলুখিনি ফ্ৰাই কৰিব পাহৰিয়ে গৈছিলোঁ। ফাৰ্ষ্টত আলুখিনি ফ্ৰাই কৰি ল'ব লাগিছিল, আৰু একো নহয়, এতিয়াই মই আলুখিনি ইয়াতে দি অলপমান নিমখ দি ফ্ৰাই কৰি ল'ম। আলু ফ্ৰাই হৈ গ'ল। এতিয়া মই আলুখিনি নমাই ল'ম। এতিয়া মই বাকী থকা তেলখিনিতে কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ, আৰু এইখিনি মই ৰঙচুৱাকৈ ফ্ৰাই কৰি ল'ম। পিঁয়াজখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই ইয়াতে পেষ্টটো দি দিছোঁ আদা নহৰু বিলাহীৰ, আৰু এইখিনিও ভালদৰে মিক্স কৰি ল'ম। এতিয়া ভালদৰে এইখিনি মিক্স হ'ব দি এতিয়া মই ইয়াতে দিছোঁ হালধি আৰু নিমখ আন্দাজমতে। নেক্সট মই ইয়াতে দিছোঁ ধনিয়া পাউডাৰ, জিৰা পাউডাৰ আৰু চিলি পাউডাৰ। এতিয়া গোটেই মছলাখিনি ভালদৰে মিক্স কৰি অলপ দেৰি ভাজি ল'ম। অলপ দেৰি লৰাই মই ঢাকি থ'ম ভালদৰে সিজিবৰ কাৰণে। এবাৰ চেক কৰি আকৌ এবাৰ ঢাকি দিম। মছলাখিনি ভালদৰে সিজিছে। এতিয়া মই ইয়াতে এড কৰিম প্ৰায় দুচামুচমান হ'ব দৈখিনি ভালদৰে ফেটি মই গেছটো ল' ফ্লেমত ৰাখি দৈখিনি এড কৰি দিছোঁ। এতিয়া ভালদৰে লৰাই অলপ দেৰি ভাজি ল'ম। গেছটো ল' ফ্লেমত ৰাখি এইখিনি মিক্স কৰিব লাগিব যাতে ফাটি নাযায়। ইয়াতে মই অলপমান চেনি এড কৰি দিছোঁ টেষ্টটো বেলেঞ্চ হ'বৰ কাৰণে, আৰু আকৌ ভালদৰে লৰাই ল'ম। ল' ফ্লেমতে ৰাখি মই অলপ দেৰি ভালদৰে লৰাই এতিয়া অলপ দেৰি ঢাকি থৈ দিওঁ। দৈৰ সৈতে কৰা মছলাখিনি প্ৰায় ৰেডি হৈয়ে গৈছে। এতিয়া মই ইয়াতে দিম গৰম পানী, আৰু আন্দাজমতে পানীখিনি অলপমান কাঢ়ি হিচাপতে ৰাখিম যেতিয়া অলপ বেছিকৈ দিছোঁ। দি পেলাই মই পানীখিনি ভালদৰে আকৌ বইল হ'বলৈ দিম। এতিয়া মই ইয়াতে কেইটামান খিচমিচ ধুই থৈছিলোঁ, এইকেইটাও এড কৰি দিছোঁ। অলপমান লৰাই দি মই নেক্সট ইয়াতে আলুখিনি এড কৰি দিম। ভাজি থোৱা আলুখিনি দি দিম।
আলুখিনি দি ভালদৰে অলপ উতলিবলৈ দিলোঁ এতিয়া ভালদৰে উতলটো অহাৰ পিছত ইয়াত মই দিছোঁ ফ্ৰাইড মাছ কেইপিচ এতিয়া মই 3টামান জলকীয়াও ইয়াতে দি দিওঁ গোন্ধটোৰ বাবে কেঁচা জলকীয়া গোন্ধটো ভাল লাগে আৰু তেনেধৰণে মই অলপ দেৰি উতলিবলৈ দি লাষ্টত এচামুচ ঘি এড কৰি দিছোঁ আৰু এয়া প্ৰায় হৈয়ে গ'ল মোৰ কালিয়া ৰেডি এতিয়া মই গেছটো অফ কৰি এইখিনি অলপ দেৰি ঢাকি থৈ দিম ছেট হ'বৰ কাৰণে অলপ দেৰি ঠাণ্ডা হ'বলৈ দিয়াৰ পিছত এতিয়া মই এইখিনি এটা পাত্ৰত উলিয়াই ল'ম হৈ গ'ল মোৰ মাছৰ কালিয়া ৰেডি ৰেচিপিটো চাই বাৰু কেনেকুৱা পালে যদি চাই ভাল পালে লাইক কৰিব কমেণ্টো কৰিব পাৰে আৰু মোৰ চেনেলটো যদি ফাৰ্ষ্ট টাইমৰ কাৰণে চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি যাব আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ